হাই ষ্টুডেণ্টছ, আজি আমি তোমালোকক এটা নতুন লেচন লৈছোঁ ইংৰাজীৰ। লেচনটোৰ নাম হৈছে মাই মাদাৰ এট 66, অৰ্থাৎ 66 বছৰত মোৰ মা। বুজিছে? এটা নতুন লেচন লৈছোঁ আমি। লেচনটোৰ নাম কি হৈছে মাই মাদাৰ এট 66, আৰু অসমীয়াত কি কোৱা হয় ইয়াক? 66 বছৰত মোৰ মা। আৰু এই কবিতাটিৰ কবিজনৰ নাম কি হৈছে? এই কবিতাটিৰ কবিৰ নাম হৈছে কি? কমলা দাস। কি নাম? কমলা দাস। ক্লিয়াৰ? তো আমি এটা কি নাম? কমলা দাস। তো আমি এটা লেচন লৈছোঁ, বা তোমালোকৰ চেপ্টাৰে আছে মাই মাদাৰ এট 66। ইয়াৰ এটা কবিতা আছে মাই মাদাৰ এট 66, ইয়াৰ কবি হৈছে কমলা দাস। এই কবিতাটোত যিটো বুজাব বিচৰা হৈছে এই কবিতাটিৰ জৰিয়তে কি, এই কবিতাটোত জীয়াৰীৰ মাক বৃদ্ধ হৈ মৃত্যু হোৱাৰ দলিত উপস্থিত হোৱাৰ এক বেদনাৰ হৃদয় বিদাৰক বৰ্ণনা কৰিছে। বুজিছে? ইয়াত কি কৰিছে আমাৰ? ইয়াত এটা শব্দ ফুল হৈছে যিটো বৰ্ণনাৰ, ইয়াত হ'ব কি? বৰ্ণনা। এই কবিতাটোত কবিয়ে কি কৰিব বিচাৰিছে যে তাৰ মাৰ 66 বছৰ হোৱাত তাৰ এটা বেয়া অনুভৱ হৈছিল। বেয়া অনুভৱটো কি আছিল? যে তাৰ কবিৰ মা এদিন এই পৃথিৱীৰ পৰা গুচি যাব। যিহেতু কবিৰ মাৰ বয়স 66 বছৰ, আৰু 66 বছৰৰ যিটো বৃদ্ধ অৱস্থা, অৰ্থাৎ তাৰ যিটো য়ং অৱস্থা, যিটো গ্ল'নেছ, যিটো গ্ল', শৰীৰৰ যিটো গ্ল' থাকে, সেই গ্ল'টো নাই হৈ গৈছে। আৰু কবিৰ মা কি হ'ব? এদিনাখন তোমাৰ কি হৈছে, এই পৃথিৱীৰ পৰা তেওঁ কি কৰিব? তেওঁ চিৰ বিদায় ল'ব। আৰু সেইটোৱে কি হৈছে, তোমাৰ কবিৰ এক মনত যিটো বেদনা, এক মৰ্মন্তদ বেদনা, এই বেদনাৰ কথা এই কবিতাটিৰ জৰিয়তে তেওঁ মানে বুজাব বিচাৰিছে। এতিয়া আমি অগ্ৰসৰ হওঁ কবিতাটোৰ ফালে। কবিতাটোৰ প্ৰথমতে কবিয়ে কৈছে, কি কৈছে? যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ মাই মাদাৰ বিচাইড মি। কি কৈছে? যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ মাই মাদাৰ বিচাইড মি। কবিয়ে তাৰ পেৰেণ্টক লগ ধৰাৰ বাবে কোচিনলৈ আহিছিল। তাইৰ মাক লগ ধৰাৰ পিছত, বা তাইৰ পেৰেণ্টছক লগ ধৰাৰ পিছত কবি আকৌ পুনৰ কোচিন এয়াৰপৰ্টলৈ আহিব বিচাৰিছিল, বা আহি আছিল। সেই মুহূৰ্তত কবিৰ লগত কবিৰ মাক আছিল। বুজিছে? ইয়াৰ দ্বাৰা এইটো বিচাৰিব বিচাৰিছে যে কবি তাৰ পেৰেণ্টক চাবলৈ ক'ত গৈছিল? কোচিনলৈ গৈছিল। তাক চোৱাৰ পিছত তাৰপিছত কি হৈছিল? তোমাৰ কবি কমলা আকৌ বেক কৰিছিল কোচিন এয়াৰপৰ্টলৈ। আৰু সেই মুহূৰ্তত মানে তাৰ পেৰেণ্টৰ হোমৰ পৰা কোচিন এয়াৰপৰ্টলৈ তোমাৰ কাৰেৰে কবি আহি আছিল। কিন্তু সেই মুহূৰ্তত কবিৰ লগত কোন আছিল? কবিৰ লগত তাইৰ মাক আছিল। বুজিছে? এইবাৰ আমি দ্বিতীয় পইণ্টলৈ যাওঁ। Does open mouth, her face ashen like that of a corpse, and realized with pain that she was as old as she looked, but soon put that thought away. কবিৰ মা কবিৰ কাষতে বহি আছিল, আমাৰ কাৰত বহি আছিল। আৰু কিছু সময় পিছত কবিয়ে লক্ষ্য কৰিলে যে তাৰ মা কি কৰিছিল? কাৰতে শুই পৰিছিল, টোপনি মাৰিছিল। আৰু টোপনিটো শ্লাইড টপিক মানে চিলমিলীয়া তোমাৰ টোপনি আছিল। হৈছে আৰু এই টোপনিৰ সময়ছোৱাত কবিয়ে লক্ষ্য কৰিলে যে তাৰ মাক কি কৰিছিল? তাৰ মাক তোমাৰ কি হৈছিল? মুখখন খুলি আছিল। আৰু তাইৰ মাকৰ কবিৰ মাকৰ মানে মুখৰ কোনো ধৰণৰ গ্ল' নাছিল, এনাৰ্জি নাছিল, কিয়নো তাৰ বয়স কি আছিল? 66 আছিল। আৰু তেতিয়া কবিয়ে কি হৈছে? বেদনাদায়ক অনুভৱ কৰিছিল, কিয়নো তাৰ মাক কি হৈছে? বৃদ্ধা হৈছে। আৰু কবিৰ মাকৰ মুখখনক কপছৰ লগত তুলনা কৰিছে। কপছ মানে মৃতদেহৰ লগত তুলনা কৰিছে। কিয় কৰিছিল? কিয়নো কবিৰ মাকৰ যিটো মুখত কোনো ধৰণৰ এনাৰ্জি বা কোনো ধৰণৰ গ্ল' নাছিল। আৰু এইটোৱে কবিক কি কৰিছিল? আমনি দিছিল। কবিয়ে কি কৰিছিল? এক বেদনাদায়ক অনুভৱ কৰিছিল। বুজিছে? কি কৰিছিল? বেদনাদায়ক কবি অনুভৱ কৰিছিল। কিন্তু কিছু সময়ত তেওঁ কি কৰিছিল?
এই যেহেতু কবি বেদনা পাই আছিল সেইকাৰণে কবিয়ে তোমাৰ লগে লগে তোমাৰ কি কৰিছিল এই চিন্তাটো দূৰ কৰিব বিচাৰিছিল but soon put that thought away and looked out at young trees sprinting the merry children spilling out of their homes কবিৰ যেহেতু বেদনাদায়ক অনুভৱ হৈছিল তাইৰ মাৰ তোমাৰ কিহৰ কাৰণে ইয়াৰ নাম কি কয় তাৰ 66 এজ বা যেটো এই এজৰ যাৰ বৃদ্ধ অৱস্থা যাৰ গ্লো নাই তো সেই কাৰণে তাৰ ইমানে বেদনাদায়ক অনুভৱ হৈছিল যে সেই চিন্তাটোক ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ তৎক্ষণাতে কি কৰিছিল কাৰৰ খিৰিকীৰে বা উইণ্ডৰে তেওঁ কৰিছিল বাহিৰলৈ চাইছিল আৰু সেই সময়তে কি দেখিছিল ইয়ং স্প্ৰিণ্টিং ট্ৰিজ ইয়াৰ কথা কি ক'ব বিচাৰিছে যে গ্ৰীণ ট্ৰিবোৰ দেখা পাইছিল গ্ৰীণ ট্ৰি আৰু যিবোৰ মুভ কৰি আছিল গতি কৰি আছিল কোনফালে পিছফালে গতি কৰিছিল জেনেৰেলি এটো কি আমি জেনেৰেলি কি হয় আমি যদি কাৰেৰে বা গাড়ীৰে যদি যাওঁ তেতি আমি কিবোৰ ইয়াৰ নাম কি কয় গছবোৰ আমি পিছফালে গতি কৰা দেখা পাওঁ ইয়াৰ পিছত আৰু তেওঁ কি দেখিছিল যে কবিয়ে যে কিছু তোমাৰ সৰু বাচ্চা বা শিশু তেওঁলোক ঘৰৰ পৰা ওলাই তোমাৰ ঘৰৰ পৰা ওলাই খেলি আছিল হৈছে ইয়াৰ পৰা আৰু এইটো তোমাৰ কি আছিল অপোজিট আছিল কিয়নো তাৰ কবিৰ মাৰ বা মাকৰ যেটো আমাৰ কি আছিল মানে এটা বেদনাদায়ক অনুভৱ হয়ৰে তাৰ বাহিৰত যেটো গ্ৰীণ ট্ৰি বা ইয়াৰ নাম কি কৰিলে তাৰ সৰু শিশুবোৰক দেখিলে তেওঁলোকে ইমান হ্যাপি আছিল বা গছ তোমাৰ ইমান হ্যাপি কিন্তু তাৰ অপোজিট তাৰ কাৰৰ ভিতৰত হৈছিল বাহিৰৰ যেটো দৃশ্য বা ভিতৰৰ দৃশ্য এটো টোটালি কি আছিল অপোজিট আছিল But after the airport's security check, standing a few yards away, I looked again at her, one pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. Airportত security checking পিছত মানে এয়াৰপৰ্টত গলে যেটো জাস্ট তোমাৰ চেকিং কৰা হয় হৈছে যেতিয়া সিকিউৰিটি চেকিং কৰা হয় তো চেকিং হোৱাৰ পিছত কবি আৰু তাইৰ মাক এটা দূৰত্ব মানে কিছু দূৰত্ব আছিল আৰু সেই সময়ত কবি আকৌ কি কৰিছিল তাইৰ মাকৰ ফালে চাইছিল আৰু যেতিয়া তাৰ মাকৰ ফালে চাইছিল তো কি দেখিছিল তাৰ মাকৰ যেটো আকৌ যে বৃদ্ধা 66 ৰ যেটো ওল্ড ফেস মানে মৃতদেহৰ দৰে যেটো মুখখন বা গ্লোলেস বা তোমাৰ এনাৰ্জি নোহোৱা যেটো ফেস এই ফেসটো তেওঁ আকৌ তেওঁ কি কৰিলে তেওঁ দেখিলে আৰু তেতিয়া এটো কাৰ লগত তুলনা কৰিছিল কবিয়ে লেট উইন্টাৰছ মুনৰ লগত যেটো উইন্টাৰ কালত যেটো আমাৰ চন্দ্ৰ এই চন্দ্ৰ যেটো আমাৰ কি হয় যেটো শাইন বা ব্ৰাইটনেসটো তোমাৰ কমি যায় কিহৰ কাৰণে কোৱালি নিয়ৰৰ কাৰণে যেটো কোৱালি নিয়ৰৰ কাৰণে যেটো কোৱালিৰ কাৰণে যেটো আমাৰ ব্ৰাইটনেসটো কমি যায় তো তেতিয়া তেনেকুৱা যেন কবিয়ে দেখা পাইছিল তাৰ মাৰ ফেসটো মানে কি সিকিউৰিটি চেকিংৰ পিছত কবি যেতিয়া ইয়াৰ নাম কি হয় সিকিউৰিটি চেকিংৰ পিছত কবি যেতিয়া তোমাৰ তাৰ চেকিংৰ পিছত কবিৰ মাকৰ পৰা কবি অলপ কিছু দূৰত্বত থাকে আৰু দূৰত্বত থকাৰ সময় কবি আকৌ তাৰ মাৰ মুখৰ ফালে চাইছিল আৰু তেতিয়া আকৌ সেই ফেসখনে দেখা পাইছিল যেটো মৃতদেহৰ দৰে ফেস বা যি ফেসটো যাত এনাৰ্জি নাই গ্লো নাই মুখত হৈছে কিয়নো তাৰ মানে এজৰ কাৰণে যেটো আমাৰ বয়স হৈ গৈছিল এজৰ কাৰণে আৰু সেই মুখখনক তেতিয়া সেই এয়াৰপৰ্টত কবিয়ে কাৰ লগত তুলনা কৰিছিল কবিয়ে লেট উইন্টাৰছ মুনৰ লগত কবিয়ে তুলনা কৰিছিল বুজিছিল আৰু কি হৈছে আৰু এটিয়ে কবিৰ এটা ভয় আছিল যে এটা চাইল্ডহুড ফিয়াৰ আছিল এটা কবিৰ চাইল্ডহুড ফিয়াৰ এটোই আছিল যে কবিয়ে এদিন এখন কি কৰিব তাইৰ মাকক হেৰুৱাব চিৰদিনৰ বাবে হেৰুৱাব তাইৰ মাক চিৰদিনৰ বাবে গুচি যাব আৰু যেতিয়া তাইৰ মাৰ কি কৰিলে তাৰ মাকৰ যেটো ফেসখন দেখিলে মানে যেটো মানে এনাৰ্জি নোহোৱা গ্লো নোহোৱা 66 বৃদ্ধা আমাৰ মৃতদেহৰ নিচিনা যেটো আমাৰ যেটো তাৰ মুখখন দেখিলে তো হেতু চাই এই ফিয়াৰখন কবিৰ যেটো আগৰ পুৰণা ফিয়াৰ বা চাইল্ডহুড শৈশৱৰ যেটো ফিয়াৰ এই ফিয়াৰটো কি কৰিলে কবিৰ আকৌ ৰিপিট হল এটো বুজিছে এবাৰ আমি নেক্সট পইণ্টলৈ যাম but all I said was see you soon amma all I did was smile and smile পিছত কবিয়ে কয় যে কবিৰ জীবনে দুখ নহক কিয় তাৰ পুৰা ইমোশন তাৰ সম্পূৰ্ণ ইমোশন কন্ট্ৰোল কৰি আম্মা তাইৰ মাকক সি অফ কৰে আৰু পিছত কয় যে আমাৰ আকৌ দেখা হ'ব আৰু তাৰ পিছত তোমাৰ কবিয়ে কি কৰে স্মাইল দিয়ে স্মাইল দিয়ে
এতিয়া আমি কিছু প্ৰশ্ন লওঁ এতিয়া আমি প্ৰথম প্ৰশ্নটো লওঁ কি হৈছে হু ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ 66 হু মানে কোন দ্য পয়েট মানে কবি এণ্ড দ্য পয়েম মানে কবিতা ইয়াৰ কবিতাটোৰ নাম হৈছে কি মাই মাদাৰ 66 ইয়াত প্ৰশ্নটো হৈছে যে হু ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ 66 মানে মাই মাদাৰ 66 নামৰ কবিতাটোৰ কবি কোন ইয়াৰ কবিতা আমি অলৰেডি কবি কোন আমি গম পাইছোঁ কোন আছিল কবি কমলা দাস আমি এনচাৰটো কোনে কি লিখিম যে হুৰ জেগাত কমলা দাস ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ 66 আমাৰ হুৰ জেগা যিটো আছে হু ইজ দ্য কোন কবি কোন ইয়াত কি হুৰ জেগাত কি লিখিছোঁ কমলা দাসৰ পিছত যেনেকৈ আছে ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ 66 তেনেকৈ লিখিছোঁ আমি এবাৰ আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে হোৱাৰ ইজ দ্য পয়েট কমলা দাস ড্ৰাইভিং টু কমলা দাস কোলৈ গৈ আছিল তো তোমালোকে জানা কমলা দাস মানে কবি কোলৈ গৈ আছিল কোচিং এয়াৰপৰ্টলৈ গৈ আছিল তোমালোকে আগত পঢ়াইছিলোঁ তো ইয়াত লিখিছোঁ আমি কমলা দাস ৱাজ ড্ৰাইভিং টু কোচিং এয়াৰপৰ্ট ক'লৈ গৈ আছিল বা তোমালোকে এনেকৈ লিখিব পাৰা যে যদি চোৱা যে ইয়াৰ পৰা দ্য পয়েট কমলা দাস ৱাজ ড্ৰাইভিং টু কোচিং এয়াৰপৰ্ট আমি এনেকৈ লিখিব পাৰোঁ বুজিছে বা এনেকৈ লিখিছোঁ কমলা দাস ৱাজ ড্ৰাইভিং টু কোচিং এয়াৰপৰ্ট বুজিছে এবাৰ আমি তৃতীয় প্ৰশ্নলৈ আহোঁ যে হোৱাট ৱাজ দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ যে সৰু কালৰ পৰা কবিৰ এটা ফিয়াৰ আছিল এটা ভয় আছিল কি ভয় আছিল সৰু কালৰ পৰা এটা ফিয়াৰ যে দ্য পয়েট হেড এ ফিয়াৰ চিন্স হাৰ চাইল্ডহুড ডেট তো সৰু কালৰ পৰা কবিৰ এটা ফিয়াৰ আছিল যে তাৰ চাইল্ডহুডৰ পৰাই এইটো এটা ফিয়াৰ আছিল এই ফিয়াৰটো কি আছিল যে ওৱান ডে শ্বি উড লছ হাৰ মাদাৰ এদিনাখন তেওঁ কি কৰে তাৰ মাকক হেৰুৱাব কি কৰিব তাৰ মাক হেৰুৱাব কবি বুজিছে যে তোমাৰ হোৱাট ৱাজ দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ কবিৰ চাইল্ডহুড ফিয়াৰটো কি আছিল যে তাৰ সৰুৰে কালৰ পৰা এটা ফিয়াৰ এটা ভয় তাৰ মনৰ ভিতৰত লুকুৱাই ৰাখিছিল এই ভয়টোৱে আছিল যে এদিনাখন তাৰ কি হ'ব তাৰ মাকক হেৰুৱাব আৰু এইটো প্ৰতিফলিত হৈছিল কোনদিনা যিদিনাখন কোচিং এয়াৰপৰ্টত কবি যায় বুজিছে তো আকৌ মই এদিন তাকো কৈ আছোঁ যে হু ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ 66 ইয়াৰ কবি কোন কবি হৈছে কমলা দাস আৰু কবি পিছৰ প্ৰশ্নটো হৈছে কবি ক'লৈ গৈ আছিল কবি মানে কমলা দাস ক'লৈ গৈ আছিল কাৰেৰে তোমাৰ কি কোচিং এয়াৰপৰ্টলৈ গৈ আছিল আৰু এটা তাৰ এটা ভয় লুকাই আছিল যে 3 নম্বৰ প্ৰশ্নটোৰ মতে কবিৰ কি ভয় আছিল লুকাই কবিৰ ভয়টো আছিল যে এদিনাখন কি কৰিব তাই কি কৰিব তাই এদিনাখন তাৰ মাকক হেৰুৱাব এবাৰ আমি নেক্সট প্ৰশ্নলৈ আহোঁ আমাৰ নেক্সট প্ৰশ্ন হৈছে কি হোৱাট ডাজ দ্য পয়েট কমলা দাস নটিছ হোৱেন হাৰ মাদাৰ চিটছ বিচাইড হাৰ হোৱাট ডাজ দ্য পয়েট কমলা দাস নটিছ মানে কবি কমলা দাস কি দেখিছিল হোৱেন যেতিয়া হাৰ মাদাৰ চিটছ বিচাইড হাৰ যেতিয়া তাইৰ মাক তাৰ কাষত বহি আছিল মানে প্ৰশ্নটো এইটো ক'ব বিচাৰিছে প্ৰশ্নটো এটি হৈছে কি যেতিয়া মানে কবি আৰু কবিৰ মাক এয়াৰপৰ্টলৈ গৈ আছিল কাৰত আছিল তো তাৰ কাষত কি তো কবিৰ কাষত কোন বহি আছিল তাৰ মাক বহি আছিল তেতিয়া কি লক্ষ্য কৰিছিল কবি তো সেই সময়ছোৱাত তোমালোকক যিটো পঢ়াইছিলোঁ সেই সময়ছোৱাত কবিৰ মাকেতো শুই আছিল কিন্তু তাৰ কাষতে টোপনি মাৰি আছিল শ্লাইড টপিং যিটো আছিল হৈছে এইটো মাৰিছিল তো আমি এনচাৰটো দিছোঁ এইটো যে হোৱেন দ্য পয়েটছ মাদাৰ চিটছ বিচাইড হাৰ শ্বি নটিচেছ হাৰ মাদাৰ্ছ অপেন মাউথ ফেচ লাইক ডেট অফ এ কপছ তো কবি ইয়াত দিছে যেতিয়া কবিয়ে তাৰ মাক লক্ষ্য কৰিলে যে তেতিয়া কি লক্ষ্য কৰিছে তাৰ মাৰ অপেন মাউথ মুখখন খোলা আছিল অপেন আছিল আৰু এইটো কিহৰ দৰে লাগিছিল মৃতদেহৰ দৰে লাগিছিল মুখখন কিহৰ দৰে লাগিছিল মৃতদেহৰ দৰে মৃত্যুৰ সময়ছোৱাত মানুহৰ মুখটো যেনেকুৱা লাগে এই তেনেকুৱা প্ৰকৃতিৰ লাগিছিল আৰু তো তোমালোকে কৈছোঁ যে এই পঢ়াটো যে কবি কি কৰিছিল কবিৰ কাষত কবিৰ মাক বহি আছিল আৰু তাৰ কবিৰ লগতে কোচিং এয়াৰপৰ্টলত কাৰেৰে গৈ আছিল আৰু কবি সেই যেতিয়া দেখিলে তাইৰ মাকৰ মুখখন দেখিলে যে তাৰ মা মানে নিদ্ৰাত আছিল টোপনিত আছিল সেই সময়ছোৱা কবি দেখিলে যে তাইৰ মাৰ কি আছিল তাইৰ মাৰ মুখখন খোলা আছিল আৰু এইটো কিহৰ দৰে লাগিছিল মৃতদেহৰ দৰে লাগিছিল কিয় লাগিছিল কাৰণ তাইৰ মাৰ বয়স কিমান 66 আছিল আৰু 66 বয়সৰ কাৰণে কি কৰিছিল তাইৰ মাকৰ যিটো মুখৰ যিটো গ্ল' বা যিটো শ্বাইনিং সেইটো একেবাৰে নোহোৱা হৈ গৈছিল এইটোৱে দেখিছিল যে তাৰ মাৰ অপেন মাউথ দেখিছিল এইটো কবিয়ে যিটো মানে মৃতদেহৰ দৰে লাগিছিল এতিয়া নেক্সট প্ৰশ্নলৈ আহোঁ এইবাৰ দ্বিতীয় প্ৰশ্নটো হৈছে বা আমাৰ ইয়াৰ পঞ্চম প্ৰশ্নটো হোৱাই ইজ হাৰ মাদাৰ্ছ ফেচ লাইক ডেট অফ এ কৰ্পছ মানে কিয় কবিৰ মাৰ যিটো মুখ এই মুখখন
মৃতদেহৰ দৰে লাগিছিল কিয় লাগিছিল মৃতদেহৰ দৰে তো তোমালোকে এনে জানা কিয় মৃতদেহৰ দৰে লাগিছিল যে হাৰ মাদাৰ্ছ ফেচ ইজ লাইক ডেট অফ এ কৰ্পছ বিকজ অফ হাৰ অল্ড এজ তো তাইৰ মাৰ যিটো ফেচ পিছে মুখমণ্ডল এই মৃতদেহৰ দৰে কিয় লাগিছিল কিয়নো বিকজ অফ হাৰ অল্ড এজ তাইৰ মাকৰ তোমাৰ কি অল্ড এজৰ কাৰণে মানে বৃদ্ধ বয়সৰ কাৰণে মানে যিটো অল্ড এজ কিমান এজ হৈছিল 66 এজ হৈছিল তো এই 66 এজ হোৱাৰ কাৰণে কি হৈছিল তাইৰ মাৰ মুখখন তোমাৰ মৃতদেহৰ দৰে লাগিছিল কিয়নো সেই সময়ছোৱাত তাইৰ মাকৰ মুখৰ পৰা যিটো শ্বাইনিং যিটো গ্ল'নেছ যিটো ব্ৰাইটনেছ সম্পূৰ্ণ পৰিমাণে এটো কি হৈছিল নাইকিয়া হৈ গৈছিল এই কাৰণে কি কৰিছিল তেওঁ এইটো দেখিছিল এইবাৰ আমাৰ নেক্সট প্ৰশ্নটো হৈছে কি ফাইন ৱাৰ্ড ফ্ৰম দ্য পেছেজ ডেট মিন স্লিপ লাইটলি এণ্ড ডেড বডি আমাৰ ইয়াত এই কবিতাটোত বা তোমাৰ দুটা আমাৰ এটা পেছেজ নাই ইয়াত দিয়া নাই আমাৰ তো পেছেজটো দিয়া নাই যদি কৈ আছোঁ যে কবিতাটোত দুটা শব্দ আছে মই এনেকৈ কওঁ যে মানে প্ৰশ্নটো লিখা ক'ব ভুলেই হৈছে মোৰ কবিতাটোত দুটা শব্দ আছে যি শব্দ দুটাই বুজায় স্লিপ লাইটলি আৰু ডেড বডি স্লিপ লাইটলি মানে চিলমিলিয়া টোপনি মৰা আৰু ডেড বডি মানে হৈছে মৃতদেহ তো এই কবিতাটোৰ পৰা দুটা শব্দ বিচাৰি উলিওৱা যি শব্দৰ এটাই বুজাব স্লিপ লাইটলি আন এটাই বুজাব ডেড বডি স্লিপ লাইটলি মানে চিলমিলিয়া টোপনি মানে লাহেকৈ টোপনি মৰা আৰু ডেড বডি মানে মৃতদেহ তো আমি কি কৈছোঁ যে স্লিপ লাইটলি মানে কি হৈছে ড'জ কবিতাটো এটা শব্দ আছে DOZ ড'জ ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে কি বুজাব বিচাৰিছে স্লিপ লাইটলি আৰু যদি কপছ আছে এই কপছৰ দ্বাৰা কি বুজাব বিচাৰে ডেড বডি তোমাৰ কি ডেড বডি যে ডেড বডি যিটো মৃতদেহ কিহৰ দ্বাৰা বুজা হৈছে এটা শব্দ কপছ আৰু ইয়াৰ নাম কি কয় যিটো স্লিপ লাইটলি যিটো আছে জিলমিলীয়া টোপনি যিটো এইটোৰ দ্বাৰা কি বুজাব বিচাৰিছে ড'জ যিটো আছে এই শব্দটোৰ দ্বাৰা এবাৰ নেক্সট প্ৰশ্নলৈ আহোঁ এইবাৰ হোৱাট ডু দ্য ৱৰ্ডছ অপেন মাউথ এণ্ড এ কৰ্পছ ছিগনিফাইজ ইয়াতে এই কবিতাটিত এটা অপেন মাউথ এটা শব্দ আৰু এটা শব্দ আছে কৰ্পছ এই দুটা শব্দই কি ছিগনিফাই ক'ব বিচাৰিছে দ্য ৱৰ্ড অপেন মাউথ এণ্ড কৰ্পছ ছিগনিফাইজ কি ছিগনিফাই কৰে এজিং এণ্ড ডিকে তোমাৰ যিটো বয়স বাঢ়ি যায় আৰু তাৰ লগে লগে যিটো আমাৰ যিটো ব্ৰাইটনেছ বা শ্বাইননেছ বা এভৰিথিং যিটো আমাৰ শৰীৰৰ পৰা গুচি যায় এইটোৱে বুজাব বিচাৰিছে নেক্সট প্ৰশ্ন হু ডিড লুক আউট এট য়ং ট্ৰিজ ফ্ৰম দ্য কাৰ্ছ উইণ্ড' এই কাৰৰ মানে কবিৰ যি কাৰেৰে গৈ আছিল এই কাৰৰ পৰা কাৰৰ বাহিৰলৈ কোনে য়ং ট্ৰিজ চাইছিল তোমালোকে জানা যে কবিৰ লগত বহি আছিল কিন্তু কবিৰ মা কিন্তু শুই আছিল টোপনি মাৰি আছিল কিন্তু তো থাকিল কোন কবি তো কবিয়ে চাইছিল এইটো হয় কি নাই আৰু তোমালোকে কৈছিল যে কবিয়ে যে তাৰ যিটো বেদনা তাৰ মাক হেৰুৱাব সেই মুহূৰ্তত তাৰ মাৰ অপেন মাউথ চাই যিটো দেখিলে অলপ বেদনা লাগিল সেই বেদনাখন দূৰ কৰাৰ কাৰণে তৎক্ষণাত বাহিৰলৈ দেখিছিল আৰু হয় কি নাই আৰু বাহিৰৰ কি কাৰৰ পৰা কাৰৰ উইণ্ড'ৰে মানে কাৰৰ খিৰিকীৰে তো বাহিৰলৈ দেখিছিল তো আমি বুজাইছিলোঁ আমি কবিতাটোত তো এতিয়া প্ৰশ্নটো দিছে যে কোনে চাইছিল কোনে দেখিছিল মানে কোনে চাইছিল তোমাৰ বাহিৰলৈ কাৰ উইণ্ড'ৰ পৰা কোনে কবিয়ে এইটো হয় নাই তো কবি দ্য পইণ্ট লুকড আউট এট য়ং ট্ৰিজ ফ্ৰম দ্য কাৰ্ছ উইণ্ড' বা দ্য পইণ্ট কমলা দাস লুকড আউট এট য়ং ট্ৰিজ ফ্ৰম দ্য কাৰ্ছ উইণ্ড' আমি এনেকৈ ক'লেও হ'ব আমাৰ এতিয়াৰ প্ৰশ্নটো হৈছে হোৱাৰ ইজ দ্য পইণ্ট গোয়িং টু এণ্ড হু ইজ উইথ হাৰ হোৱাৰ ইজ দ্য পইণ্ট গোয়িং টু কবি কোলৈ গৈ আছিল একদম ইজি প্ৰশ্ন তোমালোকে কবিতাটো যদি ভালদৰে মন দিয়া তেতিয়া সম্পূৰ্ণ হৈ যাব তাৰ পৰা এতিয়া কবিতাটো ভালকৈ পঢ়িবা যিটো মই বুজাই দিছোঁ এণ্ড হু ইজ উইথ হাৰ কবিৰ লগত কোন আছিল তোমালোকে জানে কবি কোলৈ গৈ আছিল কোচিন এয়াৰপৰ্টলৈ গৈ আছিল হয় কি নাই প্ৰথমতে বুজাইছোঁ যে কবি তাৰ পেৰেণ্টক দেখাৰ কাৰণে কি কৰিছিল কোচিনলৈ আহিছিল তাক দেখাৰ পিছত আকৌ কি উভতি আছিল কোনফালে উভতি আছিল কোচিং এয়াৰপৰ্টৰ ফালে আছিল কি নাই তো ক'লৈ গৈ আছিল কাৰেৰে কোচিং এয়াৰপৰ্টলৈ গৈ আছিল বুজিছে এণ্ড হু ইজ উইথ হাৰ তাৰ কবিৰ লগত কোন আছিল হাৰ মাদাৰ ইজ উইথ হাৰ কবিৰ লগত কোন আছিল কবিৰ লগত তাইৰ মাক আছিল কোন আছিল কবিৰ মাক আছিল এবাৰ নেক্সট প্ৰশ্ন হৈছে হুইচ থট ডাজ দ্য স্পীকাৰ পুট এৱে হুইচ থট কি চিন্তা ডাজ দ্য স্পীকাৰ মানে বক্তা মানে কবি হৈছে কবি তাৰ মনৰ মাজত সাঁচি থৈছিল হৈছে যিটো লৈ ফুৰিছিল যিটো হৈছে দ্য স্পীকাৰ পুটছ এৱে দ্য থট ডেট হাৰ মাদাৰ ইজ গ্ৰ'য়িং হৈছে অল্ড ডে বাই ডে কবিৰ মানে এটা চিন্তা আছিল তাৰ ভিতৰত কবিৰ এটা চিন্তা কি
কি থট এটা চিন্তা তাৰ মনৰ ভিতৰত লুকাই ৰাখিছিল আৰু চিন্তাটো হৈছে কি যে তাৰ মা ডে বাই ডে মানে কি তোমাৰ কি বৃদ্ধ হৈ আছে, গ্ৰয়িং হৈ আছে, তোমাৰ বয়স বাঢ়ি আছে, ডে বাই ডে বৃদ্ধা হৈ আছে, হৈছে আৰু হয় কি নাই। আৰু হাৰ কফছ লাইক এছন ফেচ ৰিমাইণ্ডছ হাৰ অফ হাৰ মাদাৰ্ছ এপ্ৰ'চিং ডেথ। আৰু তাৰ মাৰ যিটো মৃতদেহৰ তাৰ মাৰ যিটো মুখমণ্ডল, যিটো মৃতদেহৰ নিচিনা মুখমণ্ডল, এই মুখমণ্ডলত তাক কি ৰিমাইণ্ড কৰি দিয়ে, তাক ৰিমাইণ্ড কৰি দিয়ে তাইৰ মাৰ এপ্ৰ'চিং ডেথ, তাৰ মাৰ যিটো আহিবলগীয়া মৃত্যু। তো সেইটোৱে আছিল কবিৰ চাইল্ডহুডৰ পৰা এটাই ভয়, এটাই চিন্তা আছিল, এটাই ফিয়াৰ আছিল। এই ফিয়াৰটো এইটোৱে হৈছে যে কবি এদিনাখন তাইৰ মাক হেৰুৱাব, আৰু এইটোৱে এই চিন্তাটোৱে লৈ কবিয়ে কৈছিল তাৰ লগত ৰাখিছিল এইটো যে এইটোৱে যে কবিৰ মা ডে বাই ডে গ্ৰয়িং তোমাৰ কি বৃদ্ধা হৈ আছে, আৰু তাৰ মাৰ যিটো তোমাৰ মৃতদেহৰ যিটো মুখমণ্ডল, মৃত মুখমণ্ডলটো চাই দেখিলে যে কবিয়ে চিন্তা কৰিলে তাৰ মাৰ এপ্ৰ'চিং ডেথ, তাৰ মাৰ মানে আহিবলগীয়া মৃত্যু। থেংক ইউ। আমাৰ আৰু বহুত প্ৰশ্ন ৰৈ গৈছে, এই প্ৰশ্নবোৰ আমি নেক্সট ক্লাছত আমি ষ্টাডি কৰিম এইটো, হৈছে আৰু বহুতকেইটা প্ৰশ্ন ৰৈ গৈছে, এই বহুতকেইটা প্ৰশ্ন আমি নেক্সট ক্লাছত আমি ষ্টাডি কৰিম। আৰু তোমালোকে এইকেইটা ধুনীয়াকৈ পঢ়িবা আৰু মন দি কবিতাটো মই যেনেকৈ বুজাইছোঁ সেইটো মন দি পঢ়িবা, আৰু এইটো মন দি যদি পঢ়া আৰু ইংৰাজী ৰিটেন ইংৰাজী কেনেকৈ লিখিব লাগে সেইটো অলপমান ভালকৈ পঢ়িবা, সেইটো পঢ়িলে তোমাৰ দুয়োটাই হৈ যাব। এইটো তোমালোকে যদি কবিতাটো ভালকৈ মন দি পঢ়া বা বুজা, আৰু তাৰপিছত যদি ৰিটেন ইংলিছ ক্লাছ যিটো মই পঢ়াই আছোঁ সেইটো যদি মন দি কৰা, তেতিয়া এইবোৰ প্ৰশ্ন লিখিবলৈ কোনো ডাঙৰ কথা নহয়। এইটো মই যদি তোমাৰ মাতৃভাষা বা আমি অসমীয়াৰে যদি বুজাই দিওঁ বা অসমীয়াৰে যিমান প্ৰশ্ন নিদিওঁ তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা, ইয়াত কোনো আমাৰ সন্দেহ নাই। কিন্তু মেক্সিমাম তোমালোকৰ ভয় থাকে কি ইংৰাজী লিখাৰ এটা ভয় এটা, সেইকাৰণে যিটো ৰিটেন ইংলিছ ক্লাছ কৰাই আছোঁ, এই ৰিটেন ইংলিছ ক্লাছটো অলপমান ভালকৈ মন দিবা আৰু কবিতা আৰু পঢ়াবিলাক ভালকৈ বুজি ল'বা। একদম আমি যেনেকৈ অসমীয়া একদম ধুনীয়াকৈ লিখিব পাৰোঁ, পটককৈ লিখিব পাৰোঁ, আমি আশা কৰোঁ ইংৰাজীটো ধুনীয়াকৈ লিখিব পাৰিম। ঠিক